বৰ ধুনীয়া লাগিছে আৰু মোৰ ক'বলৈ উপায় নাই। মাত মাতিবলৈ উপায় নাই। যিকেইটা লিখিছে মই খুব ভাল পাইছোঁ। বুঢ়া বুঢ়ী মানুহক মৰম কৰাৰ বাবে আপুনি কেনেকুৱা পাইছে, মইতো খুব আনন্দ পাইছোঁ। তাৰপাছত আকৌ আপোনাৰ মোবাইলত সদায় ৰাখিম, মোক আশীৰ্বাদ দিব। মই আশীৰ্বাদ দিছোঁ, দীৰ্ঘায়ু কামনা হওক যে আইটি ভাল। মই কি আশীৰ্বাদ কৰিম, ভগৱানে কৰিব। মই কোৱা মানে ভগৱানে কোৱা, ভগৱানে কোৱা মানে মই কোৱা, মই ভগৱানৰ আশীৰ্বাদ কৰিহে আপোনাক সেইটো দিছে। হয়, দুখীয়া সহায় কৰিছে, বুঢ়াক সহায় কৰিছে, তাক ভগৱানেও সহায় কৰিব লাগিব। সেই কথাটো বহুতো লগতে পাতিছে, মোৰ অকণমান মৰম পৰিছে বুলি কৈছে। নিজৰে দেউতাক ৰখাৰ দৰে ৰাখিম, সত্য ভগৱান। অন্তৰৰ কথাখিনি খুব ভাল লাগে, খুব ভাল লাগে, মিঠা লাগে। তামোলখনে 1000 টকা বুলি কয়, আকৌ ইমানখিনি কোৱাৰ পাছতো আকৌ কেলে লাগে। দিছোঁ আপুনি কিবা এটা দেউতাই ভিডিঅ'টো দেখাই দিছোঁ, নাতিয়েকক দেখাইছে, লগৰীয়াক দেখাইছে। ধুনীয়াকৈ চাই আছে। ছবিটোহে চাইছে কিন্তু কাণেৰে নুশুনে যে। ভাল লাগিল ন, ভাল হৈছে।